আজিৰ ভিডিঅ'টো তামাম হ'বলৈ গৈ আছে। তামাম আপোনালোকে স্কিপ নকৰাকৈ গোটাখিনি চালি হ'ল। কি কথা, কি বাৰ্তা আৰু কি সৰস্বতী পূজা পুৰা চালি হ'ল গোটাখিনি। হে দোস্ত, কি খবৰ? আশা কৰোঁ আপোনালোকৰ ভাল। মোৰতো জানেই আৰু পাইনা, মোৰ বোধহয় গোটা নহ'ব। কোনদিনা গোটা হ'ব ঠিকনা নাই সেইটোৰ। এইবিলাক কি কৰিব ধৰিছোঁ, ভিডিঅ'টো চালি গম পাব আপোনালোকে। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তেতিয়া গম পাব কি কৰিব ধৰিছোঁ। সৰস্বতী পূজাত দিম, এইটো দিম আৰু কি দিম। এইগিলাখান দিম, এইগিলাখান আলু চালু দিম, এখানি গোটাই দিম বুলি কওঁ। ইমান তাড়াতাড়ি কৰিছিলোঁ। আমি লাও বিচাৰি তাড়াতাড়ি মালখিনি ঘণ্টা কৰিব যোগাৰ কৰিছিলোঁ। ক'ত দিবি? লাওটো ক'ত দিবি? খাবি না স্কুলত দিবি? হে, শংকৰদেৱ স্কুলত দিবি? কিহত দিবি? সৰস্বতী পূজাত। সৰস্বতী পূজাত দিবি? এইটো দিবি নাকি? হে, এইটো কাটো। লাওটো দেখাই নাপায়। কোনটোৱে? এইটো কাটো, ডাঙৰটোৱে কাটো না। হে দোস্ত, কি খবৰ? আশা কৰোঁ আপোনালোকৰ ভাল। আমাৰ মস্তো পাইনা, বিৰাট পাইনা আমাৰ। তাৰমানে আমি এনেকুৱা পুৱা সময়ত বস্তিত নাহোৱে। আজি কিয় আহিলোঁ জানে না? অহাকালি সৰস্বতী পূজা হলি আমাৰ এই সৰু আপিটোই বোলে আলু দিম বুলি কৈ আহিছে স্কুলত। তাকে এতিয়া আলু অলপমান উঠাই পেলাই স্কুলত দিব লাগে। কথাটো হ'ল কি, পৰহি আমি আলু উঠাই পেলাই বিকি পেলাই অলপমান মানে পইচা দি খেদিছিলোঁ ডাঙৰ আপিটোক, 200 টকা। সৰস্বতী পূজাত দিবৰ কাৰণে দি পঠালোঁ 200 টকা। চালা আপিটোৰ বেগৰ পাই কোন চলি লৈ গেল 200 টকাটো লৈ গেলে আপিটোৰ বেগৰ পাই। মানে আমাৰ চলিও বেঙৰা, মই বেঙৰা, আমাৰ চলিও বেঙৰা চালা। ইমান কষ্ট কৰি আলু উঠাই পেলাই কিবাকে দি খেদিছিলোঁ 200 টকাটো, তাকো লৈ গেলে বেগৰ ওপৰৰ মনাখানত বোলে থৈছিল, কোনোবাই লৈ গেল। ভগৱানেও মানে হেৰি কৰে আমাক, মানুহে কৰে ভগৱানেও কৰে। মস্ত দুখ। দুটামান আলু আৰু দুটামান ওলকবি দি খেদব লাগিব আৰু উপায় নাই আৰু, পইচা চইচাও নাই, দুখীয়া মানুহ। মানে এতিয়া কথাটো হ'ল কি, এই মোৰ ভিডিঅ'টো চাৱা কোনোবাজনে হয়তো মনে মনে ভাবিব, ই বেটাই ভিডিঅ' কৰবাৰ কাৰণে সি বৰ গোটাই সৰস্বতী পূজাত বস্তু দিয়া দেখাইছে। যোনটো মানুহ সেইগিলাখান কথা ভাবে, সেইটো মানুহ কওঁ, সিগিলাখান মাইণ্ড আমাৰ নাই। কাৰণ আমি কিবা এটা দিবা আমি নিজেই বিচাৰোঁ। আমি কিবা এটা নিজেই দিবা বিচাৰোঁ, কিন্তু
এইবাৰৰ পাই নেদাও এইবাৰে লাষ্ট পূজাত আৰু একো নেদাও অ এইগিলাখান কি লৈ আছে আপুনি চাও বাপ্পা ও চাহে আৰু সেইটো কিহত টেমা অ কাৰ বুৱা ধুনু ক'ত আছে ক'তে ঐ বাপৰে বাপ আমাক লৈ গ'লে চাহ লৈ আহি পাইছে আমাৰ সৰু আপিটোই বা কইনা হৈ আছা দেখোন হাও হাও সি পেটৰ পানী বিহা লাগি আছিল চাচোন মাৰবা ধৰছি পুৰা তাৰ পেটৰ পানী বিহা লাগছিল ক'ত যা আপনি বাপ্পা অ আজি হেৰি ভাত আনব না আৰু ভাত চাত আহিব না আজি কিহৰ আঞ্জা আনব মাংস কিহৰ মাংস ঐ বাপ্পা ঐ ব্ৰইলাৰৰ মাংস দি আজি তাৰমানে ভাত খাবা পাম ভিডিঅ'টো ৰখি থাকিল যা মানে মই যে ক'লো এইবাৰে লাষ্ট এই লাষ্ট বুলি কোৱাৰ কাৰণ আছে মস্ত ডাঙৰ ৰঙালাওটো মই পূজাত দিবা নিলো এজন আচাৰ্যই ক'লাক মই বোলে প্ৰদৰ্শনীত দেখাব আনিছোঁ যাচোন এইবাৰৰ পৰা আৰু নেদাও মোৰ গৰজ পৰা নাই প্ৰদৰ্শনীত ৰঙালাও দেখাব নিবা এইবাৰে লাষ্ট আৰু নেনাও মানে কেছটো শক্তি চাই ভক্তি আমাৰ যিখিনি শক্তি সেইখিনিয়ে ভক্তি কৰোঁ আমি মানুহক দেখে বেছি ভক্তি কৰা চিষ্টেম মোৰ নাই এই যে মই ক'লো শক্তি চাই ভক্তি যদি শক্তি থাকিল হয় এই গোবৰ মাৰবা নাহি ৰাসায়নিক সাৰ মাৰলো হয় ৰাসায়নিক সাৰ হচে ডাঙৰ হৈ গেল হয় ৰাসায়নিক সাৰ মাৰা হ'লে মানে মোৰ 200 টকাটো হৰোৱাৰ কাৰণে বেয়া লগা নাই 200 টকা এটা হৰাইছি সেইটো একো ডাঙৰ কথা নহয় কিন্তু 1 কুইণ্টেল আলু দিছিলোঁ 1200 টকাত তাৰে 1000 টকা দিলোঁ 70 টকা বাছিল 200 সেই 200টো দি খেদালোঁ স্কুলত তাকো লৈ গেল কোনোবা চলি এইগিলাখান হৈছে শিক্ষা তাকে কয় শিক্ষা আমি সেনেকা শিক্ষা নেদাওঁ চলিক লাগে নপঢ়াও আমি চলিক নালগে পঢ়বা দৰকাৰ হ'লে